নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ৰাজ্যিক শিশু সুৰক্ষা সমিতি অসমত 238টা নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব আৰু ইয়াৰ বাবে পৰীক্ষা হ'বনে নহয় সকলোখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম। এই 238টা পদ যি মুকলি হৈছে, এই পদকেইটা হৈছে পিয়ৰলি কণ্টেকচুৱেল বেচিছত 11 মাহৰ বাবে, কিন্তু এইকেইটা ফাৰ্ডাৰ এক্সটেণ্ড কৰি গৈ থাকে। পূৰ্বতে এনেকুৱাই হৈছে। ইয়াৰ ফাৰ্ষ্ট পদটো হৈছে প্ৰগ্ৰেম অফিচাৰ, ইয়াৰ বাবে এটা পদ মুকলি হৈছে। একাউণ্টছ অফিচাৰৰ বাবে এটা পদ, এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে এটা পদ, কাউন্সিলৰ DCPOৰ বাবে 14টা পদ, ছ'চিয়েল ৱৰ্কাৰৰ বাবে 8টা পদ, ছ'চিয়েল ৱৰ্কাৰ ফিমেলৰ বাবে 4টা পদ, একাউণ্টেণ্টৰ বাবে 22টা, ডাটা এনালাইষ্টৰ বাবে 15টা, এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে 20টা, এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ CWCৰ বাবে 15টা, এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ JJBৰ বাবে 20টা, আউটৰিচ ৱৰ্কাৰৰ বাবে 37টা, অফিচ ইনচাৰ্জৰ বাবে 9টা, কাউন্সিলৰ বাবে 3টা, ষ্ট'ৰ কিপাৰ কাম একাউণ্টেণ্টৰ বাবে 1টা, হাউচ ফাদাৰৰ বাবে 5টা, হাউচ মাদাৰৰ বাবে 7টা, পেৰামেডিকেল ষ্টাফৰ বাবে 5টা, এডুকেটৰৰ বাবে 3টা, আৰ্ট এণ্ড ক্ৰাফ্ট কাম মিউজিক টিচাৰৰ বাবে 9টা, PT ইনষ্ট্ৰাক্টৰৰ বাবে 10টা, কুকৰ বাবে 12টা, হেল্পাৰ কাম নাইট ৱাটছমেনৰ বাবে 12টা আৰু হাউচকিপাৰৰ বাবে 4টা, টোটেল 238টা। প্ৰতিটো পষ্টৰ এগেইনষ্টত চেলাৰী বেলেগ বেলেগ হ'ব। প্ৰগ্ৰেম অফিচাৰৰ বাবে 34,755 টকা, একাউণ্টছ অফিচাৰৰ বাবে 23,170 টকা, কাউন্সিলৰ ছ'চিয়েল ৱৰ্কাৰৰ বাবে 18,536 টকা, ডাটা এনালিষ্টৰ বাবে 18,536 টকা, এছিষ্টেণ্ট কাম DOৰ বাবে 11,916 পৰা 13,240 টকাৰ ভিতৰত, আউটৰিচ ৱৰ্কাৰৰ বাবে 10,592 টকা, অফিচাৰ ইনচাৰ্জৰ বাবে 33,100 টকা, এডুকেটৰ টিচাৰ PT ইনষ্ট্ৰাক্টৰৰ বাবে 10,000 টকা, কুক হেল্পাৰ হাউচকিপাৰৰ বাবে 9,000 পৰা 9,930 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 8 পাছ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন স্পেচিয়েলাইজেশ্যন ফিল্ড ছাচ এজ ছ'চিয়'লজি, ছ'চিয়েল ল, পাব্লিক হেল্থ, কমাৰ্চ, ফাইন আৰ্টছ, মিউজিক এণ্ড ফিজিকেল এডুকেশ্যন, এই সকলোখিনিতে আপোনালোকক পোষ্ট ৱাইজ কোৱালিফিকেশ্যন বিচাৰিছে। লগতে কি ৰিকুইপমেণ্ট হৈছে, কেণ্ডিডেটগৰাকী অসমৰ পাৰ্মানেণ্ট চিটিজেন হ'ব লাগিব, লগতে তেখেতৰ PRC থাকিব লাগিব অসমৰ, লগতে ভেলিড ভোটাৰ ID থাকিব লাগিব। কেণ্ডিডেটৰ এজ 21 বছৰ কম হ'ব নোৱাৰিব আৰু 40 বছৰ তাতোধিক হ'ব নোৱাৰিব। লগতে SC ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ ইলেকশ্যন প্ৰদান কৰিছে। লোকেল কেণ্ডিডেট যিসকল নিজৰ ডিষ্ট্ৰিক্টৰ হয়, সেই ডিষ্ট্ৰিক্টৰ পোষ্টখিনিৰ বাবে তেওঁলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। লগতে কম্পিউটাৰ কোৱালিফিকেশ্যনো বিচাৰিছে ইয়াত। কিদৰে আপোনালোকে এপ্লাই কৰিব, যিসকল কিন্তু ইণ্টাৰেষ্টেড হয় তেখেতলোকে অনলাইনত SCPS ৰিক্ৰুইটমেণ্ট পৰ্টেল চাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো খুলি থ'ব। তাত আপোনালোকে প্ৰথমে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যনত যাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাত নিজৰ পাৰ্চনেল আৰু একাডেমিক ডিটেইলছ লগতে কণ্টেক্ট ডিটেইলছখিনি আপলোড কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ লগে লগে তাত নিজৰ নেচেছেৰী ডকুমেণ্টখিনি আপলোড কৰি দিব। আপলোড কৰি দি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। এই ৰেফাৰেঞ্চ IDটো লগত ৰাখি থ'ব। ফিউচাৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটো আপোনাক হেল্প কৰিব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 16 আগষ্ট 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 আগষ্ট 2025। আপোনালোকে গুগলত গৈ SCPS আছাম বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে সিহঁতৰ অফিচিয়েল এইটো ৱেবছাইটটো খোল খাব। আপোনালোকে ইয়াত প্ৰথমে লগইনত যাব। এই লগইন অপশ্যনত যাব। ইমানখিনি আছিলে ৰাজ্যিক শিশু সুৰক্ষা সমিতি অসমত মুকলি হোৱা 238টা পদৰ এটা ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।